ইউটাইছৰ ষ্টুডেণ্টক ড্ৰপ বক্সত পঠিয়াবলৈ যিবোৰ ষ্টুডেণ্ট বহুত দিন অহা নাই তেতিয়া আপোনালোকে ইউটাইছ 2025-26 ক্লিক কৰি ষ্টুডেণ্ট প্ৰফাইলত যাব। যোৱাৰ পিছত আপোনালোকে লেফ্ট পেনত যিটো ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন আছে তাতে ক্লিক কৰিব আৰু তলত ট্ৰান্সফাৰ চাৰ্টিফিকেট মডুল /মাৰ্ক ড্ৰপ আউট বুলি এটা অপশ্যন আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত যিটো ষ্টুডেণ্টক ড্ৰপ বক্সত হ'ব খুজিছে সেই ষ্টুডেণ্টৰ পেন নাম্বাৰটো এটা আপোনালোকে দিব লাগিব। মই এনে এটা ষ্টুডেণ্টৰ পেন নাম্বাৰটো এটা দি দিছোঁ। তাৰপিছত গ'ত ক্লিক কৰিব আৰু তেতিয়া ষ্টুডেণ্টৰ ডিটেইলখিনি ওলাই আহিব আৰু ইয়াতে আছে আপোনালোকৰ যদি লেফ্ট স্কুল অলৰেডি উইথ TC তাতে ক্লিক কৰিব আৰু যদি আপোনালোকে নাজানে ষ্টুডেণ্টজন বহুত দিন অহা নাই, একো জনোৱা নাই, কমিউনিকেট কৰি পোৱা নাই, তেতিয়াহ'লে মাৰ্ক ড্ৰপ আউটত ক্লিক কৰিব আৰু ষ্টুডেণ্টটো ড্ৰপ বক্সত গুচি যাব ড্ৰপ আউট হিচাপত। থেংক ইউ, আশা কৰোঁ বুজি পাইছে।